নমস্কাৰ মোৰ ইউটিউব পৰিয়াললৈ এতিয়া মই তাঁতশাললৈ আহি ল'লোঁ আৰু মই প্ৰথমে আপোনালোকক পিছফালৰ পৰা দেখাই লৈছোঁ। আমাক প্ৰথমে হিৰকত বৰ তুলিবৰ কাৰণে এনেকুৱা ধৰণৰ পেৰাচুট সূতা মানে যিটো জালি গাঠে সেই সূতাটো ল'ব লাগিব। সেই সূতাটো এইফালে এডাল মাৰি লৈ আৰু এইফালে এডাল দুইটা মই ইমূৰৰ পৰা সিমূৰলৈ টানিব লাগিব সূতা। আপোনালোকে যিমানডাল ল'ব পাৰে মানে অলপ বেছিকৈ ল'ব, ডাঙৰ ফুল বাচিব পাৰিব। তেতিয়া কমকৈ ল'লে কম ফুল আৰু হিচাপটো কম বাৰু আপোনালোকক। আৰু ওপৰৰ পৰা এডাল দেখিছে, ইয়াৰ পৰা এডাল এইখিনি ইয়াত যেডাল থাকে সিমানডালে ইয়াতো ল'ব লাগিব আৰু এনেকুৱা এডাল এডালকৈ বান্ধি যাব। ওপৰৰ এডাল আৰু তলৰ এডাল দেখিছে, ইয়াতে বান্ধি দিব গোটেইকেইডালত। আৰু এডাল বান্ধি ল'ব এনেকৈ, এইফালে এডাল ডাং বান্ধিব লাগিব আৰু এইফালে এডাল ডাং বান্ধিব লাগিব আৰু দুইডালত এনেকৈ বান্ধি ল'ব টানি টানি। আৰু এইটো কিন্তু অলপ দীঘলকৈ ল'ব এইখন আপোনালোকে, কাৰণ অলপ দাঙিবলৈ তেতিয়া কষ্ট হ'ব। নহ'লে যদি ওচৰত লয় মানে মেখেলা চাদৰ লগাব পৰাকৈ আপোনালোকে ইমানখিনি মানৰ দূৰৰ পৰা ল'ব। মোৰ অলপ কষ্টই হয়, মই এখন গামোচাৰ কাৰণে বনাইছিলোঁ। আৰু আপোনালোকে যদি অকল গামোচাৰ কাৰণে হয় তেতিয়া ইমানটো বনালেই হৈ যাব। আৰু আমাক লাগিব ইয়াতে এডাল এনেকুৱা ধৰণৰ কটাৰী বুলিয়ে কৈ দিছোঁ, আৰু এইকেইখনৰ নাম নাজানো। আৰু এনেকুৱা লাগিব আপোনালোকে মেখেলা চাদৰ লগালে 3খন ল'ব পাৰে, 3খন ল'লে ভাল হ'ব। মই কিন্তু 2খনেই লগাইছোঁ আৰু সৰু ফুল হ'লে 2খন লৈছোঁ, ডাঙৰ ফুল হ'লে অলপ দাঙিবলৈ কষ্ট হয়, সেইবাবে 3খন ল'ব পাৰে আপোনালোকে। আৰু এইখিনি বান্ধিবৰ কাৰণে গোটেই হিৰকটো বান্ধিবৰ কাৰণে এডাল ডাং ল'ব এক্সট্ৰাকৈ, সেই ডাংডালত বান্ধিব। এই কচা এই ওপৰত বান্ধিব আৰু এইকেইডালো সেই একেডাল ডাঙতে বান্ধি ল'ব। আৰু বন্ধু বান্ধৱীসকল, মই কিন্তু ইমানো ভালকৈ নাজানো বাৰু, মই যিমানখিনি বুজি পাইছোঁ সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, মই যেনেকৈ বুজিছোঁ মানে। আৰু বেলেগ বেলেগ ধৰণৰ ফুল বাচা মই দেখাম বাৰু। আজি কিন্তু বুটা বাচিবলৈ দেখাই দিম। আৰু এইটোতে আপোনালোকে গমো পাব কেনেকৈ আকৌ বেলেগ ফুলো বাচিব পাৰি। আমি প্ৰথমে হিৰকত বাচিবলৈ হ'লে হিচাপ কৰিব লাগিব। আমি কাঠি এনেকৈ এই 3কণীটো দেখিছে, 3কণীৰ পৰা হিচাপ কৰিব। এইফালে সোঁ মাজলৈ 9 কণী আছে, ইয়াতে 9 কণী আছে আমাৰ। ইয়াৰ পৰা এই সোঁ মাজলৈকে বুটাটোৰ এই 9 কণী এতিয়া আমি ইয়াত হিচাপ কৰিব লাগিব। হিৰকত কেনেকৈ হিচাপ কৰিম চাব। আমি সদায় ফুলটো হিচাপ কৰোঁতে হিৰকত আমি এইফালেহে হিচাপ কৰিম, ওপৰৰ ফালে নহয়, এইফালে হিচাপ কৰিম। তাৰপিছত এতিয়া সোঁ মাজলৈকে 9 কণী আছিল যিহেতু, এতিয়া আমি হিৰকতো আমি ল'ব লাগিব 9 কণী। 9 কণী ধৰিবলৈ হ'লে ইয়াতে আমি হিচাপ কৰিব লাগিব। 1 কণী, 2 কণী, 3, 4, 5, 6, 7, 8, 9। আমি সেই বুটাটো ইয়াতে মই 9 কণী ধৰি ল'লোঁ আৰু এই 9 কণী আমি সেই বুটাটো বাচিবৰ কাৰণে এই 9 কণীতে হৈ যাব আৰু দৰকাৰ নাথাকে 9ডাল সূতা ল'লে হৈ যাব। বাকীখিনি আমি এক্সট্ৰাকৈ বান্ধি ল'ম। আৰু মই বাকীবোৰ বান্ধি ল'লোঁ যিবোৰ বেছি হৈছিল। তাৰপিছত এইফালে 9 কণী উলিয়াই ল'লোঁ। আৰু অকল আপোনালোকে ভাবিব পাৰে এইটো যে অকল এইটো ফুলতে এনেকৈ হয়, কিন্তু বাকী ফুলতো আপোনালোকে তেনেকৈ হিচাপ কৰিব। তেনেকৈ হিচাপ কৰি আপোনালোকক যেইডাল দৰকাৰ হৈছে সোঁ মাজলৈকে সেইডালে ল'ব। আৰু এতিয়া মই বেলেগ এটা ফুলত আপোনালোকক এনেই হিচাপ কৰি দেখাইছোঁ। ইয়াতে আছে যেনিবা এইটো ফুল দেখিছোঁ, ইয়াৰ পৰা এই সোঁ মাজলৈকে হিচাপ কৰিব কেইডাল আছে কাঠি, আৰু সিমানডাল কাঠি আপোনালোকে ইয়াত লৈ ল'ব। মানে এতিয়া যিহেতু মই হিচাপ কৰিলোঁ ইয়াত আছে, ইয়াৰ পৰা সোঁ মাজলৈকে হিচাপ কৰিলোঁ 9 কণী আছিল, সেইবাবে মই 9ডাল কাঠি লৈছোঁ। আৰু যিকোনো ফুল হওক আপোনালোকে যলৈকে হিচাপ কৰে সেয়ালৈকে যিমানডাল কাঠি আছে সিমানডাল সূতা তাত ল'ব। তো গম পালে এতিয়া হিৰকত তেনেকৈ ল'ব লাগে মানে। আৰু পথালিকৈ হিচাপ কৰিব, তাৰপিছত ইয়াত ল'ব সূতা। আমি থিয়কৈ মানে ওপৰৰ ফালে হিচাপ নকৰোঁ, কাঠি পথালিকৈহে হিচাপ কৰিম। আৰু নিয়ম আছে ইয়াৰ, যদি আমি এই বুটাটো ইয়াৰ পৰা শেষলৈকে যদি ধৰি কিনে হিচাপ কৰিলোঁ, আমি তাত যদি সূতা লৈছোঁ শেষলৈকে, তেতিয়াহ'লে আমি বান্ধা ডিজাইনটো মই ইয়াত ড্ৰয়িং কৰিম, আপোনালোকক দেখাম।
এনেকৈ বান্ধিব লাগিব, মানে চিধা চিধা এনেকৈ কেঁচিয়া কেঁচিয়া বান্ধি গ'লে হৈ যাব। আকৌ এনেকৈ উভতি আহিব নালাগে। যদি আমি সোঁ মাজলৈকে বান্ধোঁ তেতিয়া আমি এনেকৈ আকৌ বান্ধি আহিব লাগিব ইমূৰৰ পৰা সিমূৰলৈ। কাৰণ কিয় জানেনে, ইয়াৰ পৰা ইয়ালৈকে বান্ধিলেতো আমাৰ গোটেই বুটাটো হৈ গ'ল। বুটাটো হৈ যোৱাৰ পাছত এনেকৈ বান্ধি দিলে আমাৰ গোটেইটো হৈ যাব। যদি এনেকৈ ঘূৰি আহোঁ তেতিয়া কিন্তু দুটা বুটা লগ খাই থাকিব। দুটা বুটা লগ খাই থাকিলে ফুলটো ফুল হৈ যাব। আৰু আমি যদি সোঁ মাজলৈকে বান্ধোঁ, ইয়ালৈকে যদি ধৰোঁ, তেতিয়া আমি এনেকৈ কৰিলে ভাল হয়। কাৰণ ভাল হয় মানে এনেকৈয়ে কৰিব লাগিব, তেতিয়াহে ফুলটো গোটেইটো উঠিব। এই অংশটো এইটো ছাইডত উঠিব, এইফালৰ অংশটো এইটো ছাইডত উঠিব, কাৰণ দুবাৰ ঘূৰোৱা হৈছে। যদি এচলীয়াকৈ নিয়া হয়, যদি ইয়ালৈকে বান্ধি থৈ দিলে তেতিয়া এফালেহে উঠিব। ইয়াৰ পৰা ইয়ালৈকে হিচাপ কৰিলে এনেকৈ বান্ধিব, যদি ইয়াৰ পৰা সোঁ মাজলৈকে হিচাপ কৰিছে তেতিয়া এনেকৈ বান্ধিব। চ' এতিয়া মই আপোনালোকক যিহেতু ইয়াৰ পৰা ইয়ালৈকে হিচাপ কৰিলোঁ, তেতিয়াহ'লে আমি এনেকৈ বান্ধিম বলক। আৰু বন্ধু বান্ধৱীসকল, মই এটা ভিডিঅ'ত দি থৈছিলোঁ, মই ভিডিঅ'টো স্ক্ৰীণত দেখাই দিছোঁ আৰু লিংকো মই ডেছক্ৰিপশ্যনত দি দিম। সেই ভিডিঅ'টোত মই কৈ দিছিলোঁ আপোনালোকক যে কেনেকুৱা ধৰণৰ ফুল কেনেকৈ বান্ধিব লাগে, সেইটো কৈ দিছিলোঁ। আপোনালোকে সেই ভিডিঅ'টো চাব। আৰু এতিয়া আমি বুটা বাচিম, যিহেতু বুটা বাচিবলৈ হ'লে আমি ইয়াৰ পৰা গোটেইখনত নেবান্ধিলেও হ'ব। আপুনি য'তে য'তে বুটাকেইটা দিব, মানে যিমান দূৰত দিব সিমান ডোখৰহে বান্ধিব। ইয়াতে এটা দিলে যেনিবা, তাৰপাছত ইয়াত হৈ যোৱাৰ পিছত বান্ধা শেষ হোৱাৰ পিছত এইডোখৰ এৰি দিব, আকৌ ইয়াতে দিলে এইটোত বান্ধিব, আকৌ এইডোখৰ এৰি আকৌ ইয়াতে দিব, তেনেকুৱা কৰিব। কাৰণ বুটাটো একেলগতে নাথাকে, হয়নে? এইটো য'তে ত'তে থাকে। সেইবাবে আপোনালোকে বুটা বাছোঁতে গোটেইখন বান্ধি নেপেলাব, য'ত য'ত বুটাকেইটা দিব তাতহে বান্ধিব। আৰু এতিয়া আমি বান্ধি যাম। মই এই সোঁ মাজৰ পৰাই দেখাই দিছোঁ, কাৰণ এই ছাইডৰ ফালে অলপ কষ্ট হৈছে দেখাবলৈ। আৰু আমি একণি একণিকৈ নিব লাগিব, মানে দুডাল সূতা একণি থাকে। ৰাঁচখনৰ পৰা আপোনালোকে দুডাল সূতা লৈ যাব। এটা ৰাঁচৰ কাঠিৰ এটা ৰাঁচৰ পাতত যিহেতু দুডাল সূতা সোমাই থাকে, সেই দুডাল সূতা ইফালে পাৰ কৰাব। পাৰ কৰাই ইফালে দেখিছে এইডালত বান্ধিলোঁ। এইডালত বান্ধি আমি প্ৰথম সূতাডালত বান্ধিব লাগিব এইডাল। আৰু আপোনালোকে এনেকুৱা যিখিনি সূতাই বান্ধিব, সেইখিনি সূতা আপোনালোকে বেলেগ সূতাও ল'ব পাৰে, কিন্তু অলপ পিছল সূতা হ'লে ভাল হয়। আৰু এইটো 6 ইঞ্চি মানত কাটি ল'ব আপোনালোকে সূতাবিলাক। আৰু এইখিনি বৰ সূতা ল'লে ভাল হয়, বৰ সূতা ল'লে বেছি ভাল হয়। এনেই খহটা সূতা নল'ব, কাৰণ লাগি ধৰিব। ইয়াৰ এডাল হৈ গ'ল। ইয়াৰ পিছৰডাল আমি এইডাল সূতাত নাবান্ধোঁ, ইয়াৰ পিছৰডালত বান্ধিম। ইয়াৰ পিছৰডালত বান্ধিবলৈ হ'লে পিছৰ সূতা এডাল আকৌ নিব লাগিব, ইয়াৰ ছাইডৰ সূতাডাল। মানে একণি একণি বান্ধিছোঁ আমি। ইয়াৰ পিছৰ কণীটো এইটো, আৰু এইটোত বান্ধিম আমি এতিয়া। মই এইটো আপোনালোকক দেখাবৰ কাৰণেহে এইখিনি সূতাই বান্ধি দেখাইছোঁ। এডাল এডালকৈ নল'ব সূতা। যদি বৰ সূতা হয় তেতিয়া এডালে হৈ যাব, যদি বেলেগ সূতা লয় তেতিয়া দুডালকৈ ল'ব। এয়া হৈ গ'ল। ইয়াৰ মই প্ৰথমডাল ইয়াত বান্ধিলোঁ, ছেকেণ্ডডাল ইয়াত বান্ধিলোঁ। আকৌ ইয়াৰ ছাইডৰ সূতাডাল আমি এই 3 নম্বৰ ডালত বান্ধিম। আপোনালোকে এই ৰাঁচখন দেখিছে, মই ৰাঁচখনৰ পৰাহে উলিয়াই গৈ আছোঁ। ৰাঁচৰ এটা এটা কাঠিৰ পিছত সিটো কাঠি আকৌ উলিয়াইছোঁ। আৰু আপোনালোকে এইটো বাচিও ল'ব পাৰে, প্ৰথমে একণি একণিকৈ আৰু পিছফালে চিমাৰিডাল নি। আৰু সেইটো মই বেলেগ এদিন ভিডিঅ'ত দেখাম বাৰু, বেলেগ এটা ভিডিঅ'ত কেনেকৈ মই বাচি লওঁনো। আপোনালোকে ইয়াৰ পৰা নিলেও হয়। আৰু এইডাল বান্ধিছোঁ, এইটো কণি। মুঠতে ইয়াত আপোনালোকে বেলেগ গ্ৰাফ চাব নালাগে। প্ৰথমে এতিয়া অকল তাত কিমানডাল আছে সেইডালহে হিচাপ কৰি ল'ব। তাৰপাছত আৰু আপোনালোকে গ্ৰাফখন নাচাব, ইয়াত অকল বান্ধিব লাগে, বান্ধি যাব। যদি সোঁ মাজলৈকে হিচাপ কৰিলে এনেকৈ কৈ আকৌ এনেকৈ ঘূৰি আহিব। আৰু মই এইখিনি এই শেষৰডাললৈকে বান্ধি লওঁ, ইডালৰ পিছত সিডাল। আৰু বন্ধু বান্ধৱীসকল, ইয়াতে মই আৰু এটা কথা কওঁ, আপোনালোকে এই সূতাবোৰ যিমান পাৰে সমানকৈ বান্ধিবলৈ চেষ্টা কৰিব, তেতিয়া মানে ডাঙোতে সমানকৈ উঠিব। নহ'লে এডাল যদি ওপৰত উঠে, এডাল অলপ তলত উঠে, বেয়া হ'ব। সেইবাবে আপোনালোকে এইখিনি সমানকৈ বান্ধিব। আৰু মই অলপ দীঘল ওখ হৈছে, মই এতিয়া খৰখেদাকৈ বান্ধিছোঁ। আপোনালোকে কিন্তু সমানকৈ বান্ধিব, ইয়াৰ পৰা আৰু তললৈকে গোটেইবিলাক। আৰু মই ইয়াতে চাব, এইডাল বান্ধি ল'লোঁ। ইয়াৰ পিছৰডাল এই ছেকেণ্ডডালত আছে, ছেকেণ্ডডালৰ সূতাত। আকৌ ইয়াৰ পাছৰডাল এইডালত আছে, 3 নম্বৰ ডালত। মানে এডাল সূতাত এডালহে বান্ধিব, একণিহে বান্ধিব।
আৰু আপোনালোকে গামোচাত বাছোঁতে কিন্তু গোটেইখন বান্ধিব লাগিব, একদম ইমূৰৰ পৰা সিমূৰলৈকে। যদি জোৰটোত নাবাচোঁ বুলি ভাবে তেতিয়া জোৰটোত নিদিব, কিন্তু বগা অংশখিনি গোটেইখিনি বান্ধিব লাগিব, তেতিয়াহে গামোচাৰ ফুল হ'ব। আৰু বুটা বাচোঁ বুলি ক'লে আপোনালোকে য'তে বুটাটো দিব ত'তে বান্ধিব। আৰু ইয়াতে মোৰ গোটেই 9ডাল বান্ধা হৈ গ'ল, শেষলৈকে পালোঁগৈ, দেখিছে। এতিয়া শেষৰ পৰা উভতি আহোঁতে শেষৰ ডালত নেবান্ধিব, কিন্তু শেষৰডাল এৰি দিব। শেষৰডাল এৰি এই শেষৰডালৰ পিছৰ কণী সূতাডাল ধৰিব, ইয়াৰ পিছৰ সূতাডাল ধৰিব। আৰু মই সূতাডাল বান্ধি ল'লোঁ। এতিয়া মই আপোনালোকক দেখাইছোঁ এই শেষৰডাল, এডাল শেষৰডাল হৈছিলে, এডাল এৰি দিব, এডালত নেবান্ধিব, ইয়াৰ পিছৰডালত বান্ধিব। এইডাল দেখিছে, পিছৰডাল উলিয়াই ল'লোঁ, ইডালটো এৰি দিলোঁ, এই পিছৰডালতহে বান্ধিব এই সূতাডাল। আৰু বন্ধু বান্ধৱীসকল, মোৰ এই ভিডিঅ'টোত আপোনালোকে যিমান ভালকৈ চায়, কিন্তু মোৰ কথাখিনি বেছি ভালকৈ মন দিব, তেতিয়া আপোনালোকে বুজি পাব। ভিডিঅ'টোত মানে ইমান ভালকৈ নেদেখিব পাৰে, কাৰণ মোৰ ধৰি দিয়া মানুহ নাই আজি, সেইবাবে। দেখিছে, পিছৰডাল এৰি দিলোঁ, তাৰ পিছৰডালত 2ডাল হৈ গ'ল। 2ডাল মানে এইডাল বান্ধি থৈছিলোঁ নহয়, এই কণীটোৰ পিছৰ সূতাডাল এই ছেকেণ্ডডালত বান্ধিব। আৰু এতিয়া এইকেইডাল দূৰলৈ লৈ যাওঁ, তাৰ পিছৰডাল উলিয়াম আমি। এইডাল উলিয়ালোঁ। এইডালত বান্ধিবলৈ হ'লে আমি এতিয়া যে বান্ধিছিলোঁ তাৰ পিছৰডাল উলিয়াই ল'ব লাগিব। একণি উলিয়াই ল'লোঁ, ইয়াতে 2ডাল, একণি উলিয়াই ল'লোঁ। একণি এতিয়া আমি এই 3 নম্বৰ ডালত বান্ধিম আমি। এইকণি সূতাডাল ভৰাই ল'লোঁ, ভৰোৱাৰ পিছত ইয়াতে বান্ধি দিলোঁ। বৰষুণো আজি বহুত জোৰকৈ অহাৰ বাবে আৱাজ অলপ লাহেকৈ শুনিব পাৰে আপোনালোকে। এয়া হৈ গ'ল। আৰু এনেকৈ আমি এবাৰ এনেকৈ উভতি আহিব লাগিব। এইফালে গ'লোঁ নহয়, ইয়াত শেষ হ'ল, শেষৰডালত মাত্ৰ এডালেই হ'ব। এয়া শেষত মাত্ৰ এডালেই হ'ব। এইফালৰ পৰা গ'লোঁ, এনেকৈ উভতি আহিব লাগিব। আকৌ একেবাৰে এইডাললৈকে বান্ধিবহি লাগিব। আকৌ এইডালত পোৱাৰ পিছত আকৌ আমি মানে গোটাটো নালাগে আকৌ এবাৰ উভতি যাবলৈ, কাৰণ এটাই হৈ যায়। যদি আমি গামোচাত বাচোঁ তেতিয়া আকৌ এনেকৈ আহি এনেকৈ আহি দিব লাগিব। তেনেকৈ যাবলৈ হ'লে আকৌ ইয়াত এইডাল যেনিবা পৰিলে ইয়াত অকলীয়াকৈ, তাৰপাছত আকৌ এইডালত নাবান্ধি তাৰ পিছৰডালৰ পৰাহে আকৌ ষ্টাৰ্ট কৰিব, যেনেকৈ আমি ইয়াত কৰিছিলোঁ। শেষৰডালত এডাল, তাৰ পিছৰডালত আকৌ 2ডাল, তেনেকুৱা হ'বগৈ। এতিয়া ফুলটো কেনেকৈ উঠাব লাগে আপোনালোকে পাৰ্ট 2 ভিডিঅ'টো চাব। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।